নিমখৰ পৰিমাণ একেবাৰে কম খাব নিমখৰ পৰিমাণটো একেবাৰেই কম খাব মই আকৌ এবাৰ কৈছো নিমখ বহুত কমকৈ খাব ঠিক আছে ৰেগুলাৰ এক্সাৰসাইজ কৰিব যদিহে আপোনালোকক স্বাস্থ্যৱান কিডনি লাগে সুস্বাস্থ্যৱান কিডনি লাগে তেতিয়া আপোনালোকে ৰেগুলাৰ 30 ৰ পৰা 45 মিনিট সময় এক্সাৰসাইজ কৰিব যোগাসন কৰিব যোগাসন যাক আমি কওঁ যোগাসন আপোনালোকে কৰিব বিভিন্ন ধৰণৰ যোগাসন পাই কিডনিৰ স্বাস্থ্য ভাল কৰি ৰাখিবলৈ যোগাসন কৰিব প্ৰণায়াম কৰিব নাৰী শুদ্ধি প্ৰণায়াম অনুলোম বিলোম প্ৰণায়াম কৰিব ঠিক আছে মেডিটেশনস কৰিব ঠিক আছে প্ৰত্যেক দিনাই 30 ৰ পৰা 45 মিনিট সময় যোগাসন এক্সাৰসাইজ এইবিলাকত আপোনালোকে সময় দিব যিকোনো মেডিসিন ঘপককৈ খাই নিদিব যদি আপোনালোকে মুখে মুখে প্ৰচলিত যে মোৰ আমুকটো হৈছে আমুকটো হলে আমুকটো মেডিসিন খাব লাগে তেনেকৈ মেডিসিন নাখাব পাৰিলে চেষ্টা কৰিব মেডিসিন নোখোৱাকে ঘৰুৱা উপায়েৰে কিবা এটা বেমাৰ ভাল হয় নেকি যদিহে ভাল নহয় তাৰ পিছত মেডিসিন খাবলৈ চেষ্টা কৰক কাৰণ মেডিসিনে আমাৰ কিডনিত বহুত বেয়াকৈ প্ৰভাৱ পেলায় ঠিক আছে আৰু যিকোনো মেডিসিন যেতিয়া খাই ডক্টৰৰ প্ৰেছক্ৰিপচন মতেহে খাব ঠিক আছে তাৰ পিছত স্মোকিং নকৰিব একেবাৰে মই কলো মদ্যপান একেবাৰে নকৰিব ফলমূল ফ্ৰেছ ফলমূল খাব ফ্ৰেছ ফলমূল মানে হৈছে কি আমাৰ ধৰক গছৰ পৰা ছিঙি আনি পাৰিলে চকুৰে দেখাবিলাক খালে বেছি ভাল হয় বা আপোনালোকে আপেলো যদি খাইছে ঘা লাগি থকা ভিতৰত ৰঙা পৰি কলা পৰি যোৱা তেনেকুৱা ধৰণৰ আপেল নাখাব খালে মানে স্বাস্থ্যকৰ যিটো ফলমূল শাক-পাচলি খাই ফ্ৰেছ খাব ফ্ৰেছ শাক-পাচলি আৰু ফলমূল খাব চৰ্বি কমকৈ থকা খাদ্য খাব বৰ বেছি চৰ্বি থকা খাদ্য নাখাব চৰ্বি যিমান পাৰে কম থকা পৰিমাণৰ খাদ্য খালে আপোনালোকৰ কিডনিটোৰ কাৰণে ভাল মাছ মাংস কণী খাব পাৰে কোনো কথা নাই কিন্তু সদায় খোৱা হেবিট এটা নকৰিব মাছ মাংস কণী সপ্তাহত 2 দিন বেছিতকৈ বেছি 3 দিন ৰেগুলাৰ মাছ মাংস কণী নাখাব কিডনিৰ কাৰণে বহুত বেয়া মেদবহুলতা মেইনটেইন কৰিব আপোনালোকৰ যদি